এই গেলা গৰমত আহি গ'লোঁ কিচেনত। আজি বনাম বুলি ভাবিছোঁ অমিতাৰ ফুল আকৌ। অমিতাৰ ফুলখিনি খাই বিৰাট ভাল লাগে, আপোনালোকে খাই চাবচোন। যোনে যোনে খাই বাৰু তেখেতসকলে গম পায়ে, নহয়নে বাৰু? তাৰ কাৰণে মই লৈছোঁ নহৰু কুটি আৰু কেঁচা জলকীয়া 2টা কুটি লৈছোঁ। মই পিঁয়াজ নিদিওঁ, যদি আপোনালোকে পিঁয়াজ ভাল পায় নিশ্চয় পিঁয়াজ দিব। মই আকৌ গৰম তেলত নহৰুৰ টেষ্টটো বৰ ভাল পাওঁ। আৰু তেল অকণমান সৰহকৈ লৈছোঁ, কাৰণ ফ্ৰাই হ'লে মানে তেলটো অকণমান বেছি হ'লে ভাল লাগে। তো নিমখ হালধি দি দিলোঁ, বনাবলৈ একেবাৰে সহজ। আৰু এইফালে বনি আছে আজি ঝোল চব্জি, মানে আজি দালি নবনাওঁ, চব্জিতে পানী দি পিনে বনাম বুলি ভাবিছোঁ। তো এয়া ফুল ৰেডি, খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু এতিয়া মায়ে আজি বনাব কঁঠাল গুটি দিয়া ৰঙালাওৰ আগৰ ভাজি, মানে একেবাৰে ঘৰৰে হয় এইখিনিও, নক'ব আজি একদম খানা হেল্ডি। তো মানুহজনে যিহেতু অমিতাৰ ফুল নাখায়, তেখেতৰ কাৰণে বনাইছোঁ এয়া বন্ধাকবিৰ পকৰা কেইটামান। পকৰা খাই আকৌ মোৰ মানুহজনে বৰ ভাল পায়। তো এই ঝোল চব্জি ৰেডি, আৰু এয়া পকৰা লগালোঁ মানুহজনৰ, এয়া ৰঙালাও আগ আৰু কঁঠাল গুটি ভাজি, লগতে এয়া নিম তিতা ফ্ৰাই, আৰু এইখিনি হৈছে অমিতা ফুলৰ ভাজি। তো মোৰ নিৰামিষ প্লেটখন ৰেডি। আপোনালোকৰ খোৱা বোৱা হ'লনে নাই জনাবলৈ নাপাহৰিব, আৰু ৰীলটো চাই কেনেকুৱা লাগিলে নিশ্চয় জনাব।